নমস্কাৰ জনাইছো। আমাৰ দুখ দুৰ্দশা আৰু এইখিনিৰ কাৰণে সমস্যাখিনি আমাক ৰাইজৰ আগত, জনসাধাৰণৰ আগত, চৰকাৰৰ আগত জনাবৰ কাৰণে আপোনালোকে আমাক প্ৰয়াস কৰিছে। সেইকাৰণে আপোনাক ধন্যবাদ জনাইছো। আজি আমাৰ কৰ্মবিৰতিৰ দ্বিতীয় দিন, কালি প্ৰথম দিন হৈ গ'ল। আমি 3 দিনৰ কাৰণে কৰ্মবিৰতি কৰিবলৈ বাধ্য হৈছো। প্ৰথমৰ পৰা আমি কৰ্মবিৰতি কৰিম বুলি আমাৰ সিদ্ধান্ত নাছিল। আমি বহুত মেমৰেণ্ডাম দিছো, চৰকাৰক জনাইছো, এনডিএৰ পৰা আদি কৰি মুখ্যমন্ত্ৰী, স্বাস্থ্যমন্ত্ৰী সকলোকে আমি সেইবিলাক আমি জনাইছো। আমাৰ সমস্যাবিলাক জনোৱাৰ পাছতো আজি 2006 চনৰ পৰা কাম কৰাৰ পাছতো আজিলৈকে তেওঁলোকে আমাক কোনো এটা শুদ্ধতা নললে। আমাৰ মাহীয়াই চবৰে চাইছে, কিয় চাইছে তাৰ উত্তৰ আমাক বিচাৰিছো। মুখ্যমন্ত্ৰী মহোদয়, আপুনি তৃপ্তি চাওক, আপুনি দেশৰ এজন সুদক্ষ মুখ্যমন্ত্ৰী, গতিকে আপোনাক আমি বিনম্ৰভাৱে জনাইছো যে আপোনাৰ আমাৰ উত্তৰটো দিয়ক, আমাৰ সমস্যাখিনি বুজক। আমাৰ কিয় আজিলৈকে প্ৰতাৰণা কৰি থৈছে? আমি যে বয়স হৈছে, আমাৰ বয়স অনুপাতে আমি নতুনকৈ নিযুক্তি দিছে, সেই নতুন নিযুক্তি দিয়া সকলৰ পৰা আমি বঞ্চিত হৈছো। আৰু এটা কথা সকলোৱে জানে যে যিকোনো নিযুক্তিত কিছুমান এক্সপিৰিয়েঞ্চ বিচাৰে, অভিজ্ঞতা থকা মানুহ বিচাৰে, কিন্তু আমি ইমান নতুন নিযুক্তি হৈ আছে, আমাক কিন্তু নিযুক্তি দিওঁ বুলি কয় তেওঁ সম্পূৰ্ণ দিব পাৰে। কাৰণ আমি সকলোৱে আজি গোটেই অসমত যিমানখিনি গোটেই অসমত ইনষ্টিটিউট আছে, সকলো ইনষ্টিটিউটতে এনএছএমৰ কৰ্মচাৰীয়ে কাম কৰি আছে। এতিয়া আমি বিচাৰিছো যে যদি আমাৰ এই দাবীবিলাক নামানে, তেতিয়াহ'লে আমি বেলেগ আমি ব্যৱস্থা কৰিবলৈ বাধ্য হ'ম। গতিকে আমাক যি হওক, আমাক সমকামৰ সমমৰ্যাদা দিয়ক। এতিয়ালৈ কথা কৈছো, আৰু এতিয়া 7 পে পাৰ হৈ 8 পে হ'ল। আমাক 7 পে কমিশ্যন দিয়া কথা আছিলে, সেইটো নহ'ল। আৰু আমাক সেইটো প্ৰদান কৰিব লাগে। গ্ৰেচুইটিৰ পৰা আদি কৰি যিখিনি সুবিধা চৰকাৰী কৰ্মচাৰীসকলে পায়, সেই সুবিধাখিনিক আমাক প্ৰদান কৰিব লাগে। নমস্কাৰ জনাইছো। আমাৰ দুখ দুৰ্দশা আৰু এইখিনিৰ কাৰণে সমস্যাখিনি আমাক ৰাইজৰ আগত, জনসাধাৰণৰ আগত, চৰকাৰৰ আগত জনাবৰ কাৰণে আপোনালোকে আমাক প্ৰয়াস কৰিছে। সেইকাৰণে আপোনাক ধন্যবাদ জনাইছো। আজি আমাৰ কৰ্মবিৰতিৰ দ্বিতীয় দিন, কালি প্ৰথম দিন হৈ গ'ল। আমি 3 দিনৰ কাৰণে কৰ্মবিৰতি কৰিবলৈ বাধ্য হৈছো। প্ৰথমৰ পৰা আমি কৰ্মবিৰতি কৰিম বুলি আমাৰ সিদ্ধান্ত নাছিল। আমি বহুত মেমৰেণ্ডাম দিছো, চৰকাৰক জনাইছো, এনডিএৰ পৰা আদি কৰি মুখ্যমন্ত্ৰী, স্বাস্থ্যমন্ত্ৰী সকলোকে আমি সেইবিলাক আমি জনাইছো। আমাৰ সমস্যাবিলাক জনোৱাৰ পাছতো আজি 2006 চনৰ পৰা কাম কৰাৰ পাছতো আজিলৈকে তেওঁলোকে আমাক কোনো এটা শুদ্ধতা নললে। আমাৰ মাহীয়াই চবৰে চাইছে, কিয় চাইছে তাৰ উত্তৰ আমাক বিচাৰিছো। মুখ্যমন্ত্ৰী মহোদয়, আপুনি তৃপ্তি চাওক, আপুনি দেশৰ এজন সুদক্ষ মুখ্যমন্ত্ৰী, গতিকে আপোনাক আমি বিনম্ৰভাৱে জনাইছো যে আপোনাৰ আমাৰ উত্তৰটো দিয়ক, আমাৰ সমস্যাখিনি বুজক। আমাৰ কিয় আজিলৈকে প্ৰতাৰণা কৰি থৈছে? আমি যে বয়স হৈছে, আমাৰ বয়স অনুপাতে আমি নতুনকৈ নিযুক্তি দিছে, সেই নতুন নিযুক্তি দিয়া সকলৰ পৰা আমি বঞ্চিত হৈছো। আৰু এটা কথা সকলোৱে জানে যে যিকোনো নিযুক্তিত কিছুমান এক্সপিৰিয়েঞ্চ বিচাৰে, অভিজ্ঞতা থকা মানুহ বিচাৰে, কিন্তু আমি ইমান নতুন নিযুক্তি হৈ আছে, আমাক কিন্তু নিযুক্তি দিওঁ বুলি কয় তেওঁ সম্পূৰ্ণ দিব পাৰে। কাৰণ আমি সকলোৱে আজি গোটেই অসমত যিমানখিনি গোটেই অসমত ইনষ্টিটিউট আছে, সকলো ইনষ্টিটিউটতে এনএছএমৰ কৰ্মচাৰীয়ে কাম কৰি আছে। এতিয়া আমি বিচাৰিছো যে যদি আমাৰ এই দাবীবিলাক নামানে, তেতিয়াহ'লে আমি বেলেগ আমি ব্যৱস্থা কৰিবলৈ বাধ্য হ'ম। গতিকে আমাক যি হওক, আমাক সমকামৰ সমমৰ্যাদা দিয়ক। এতিয়ালৈ কথা কৈছো, আৰু এতিয়া 7 পে পাৰ হৈ 8 পে হ'ল। আমাক 7 পে কমিশ্যন দিয়া কথা আছিলে, সেইটো নহ'ল। আৰু আমাক সেইটো প্ৰদান কৰিব লাগে। গ্ৰেচুইটিৰ পৰা আদি কৰি যিখিনি সুবিধা চৰকাৰী কৰ্মচাৰীসকলে পায়, সেই সুবিধাখিনিক আমাক প্ৰদান কৰিব লাগে।